নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে ৰাক্ষস বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ৰাক্ষস বিবাহ কি। ৰাক্ষস বিবাহৰ বিষয়ে সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। মনুস্মৃতিৰ মতে মুঠ 8 প্ৰকাৰৰ বিবাহ বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত প্ৰথম 5খন ভাল বিবাহ বুলি গণ্য কৰা হয়, য'ত বৰ্ম বিবাহ হৈছে সৰ্বশ্ৰেষ্ঠ বিবাহ। অন্তিম 3 প্ৰকাৰৰ বিবাহক অনুচিত বুলি শ্ৰেণীবদ্ধ কৰা হৈছে, যাৰ ভিতৰত এটা হৈছে ৰাক্ষস বিবাহ। যদিও ৰাক্ষস বিবাহ আন 2টা অনুচিত বিবাহতকৈ ভাল, তথাপিও ইয়াক নিম্ন শ্ৰেণীত ৰখা হৈছে। আজি আপোনালোকক এই ভিডিঅ'টোত ৰাক্ষস বিবাহৰ সম্পূৰ্ণ তথ্য ভাগ বতৰা কৰা হৈছে। নিশ্চয় আপোনালোকে এই ভিডিঅ'টোত এই ৰাক্ষস বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ পাৰিব। এতিয়া আহকচোন এই ৰাক্ষস বিবাহৰ বিষয়ে তথ্য জানি লওক। ৰাক্ষস বিবাহ কি? এইটো এক প্ৰকাৰে গন্ধৰ্ব বিবাহৰ এক প্ৰকাৰ। আমি বৰ্তমান প্ৰেক্ষাপটত গন্ধৰ্ব বিবাহক প্ৰেম বিবাহ বুলিও ক'ব পাৰোঁ, য'ত ছোৱালী আৰু ব্যক্তিজনে তেওঁলোকৰ পৰিয়ালৰ অনুমতি অবিহনে ইজনে সিজনক বিয়া কৰায়। এই ৰাক্ষস বিবাহত দৰাৰ পক্ষৰ লোকসকল সাজু, কিন্তু ছোৱালী পক্ষৰ লোকসকল ইয়াত বিৰোধিতা কৰে। ইয়াত অন্তৰ্ভুক্ত থাকে ছোৱালীজনীক আকৰ্ষণীয় কৰা, তাইক মিছা প্ৰতিশ্ৰুতি দিয়া হয়। যদিও ইয়াত ছোৱালীজনীৰ সৈতে কোনো প্ৰবঞ্চনা বা ঠগ প্ৰবঞ্চনা নহয়, আৰু ইয়াত এনে হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু সেই সকলোবোৰ এই বিবাহৰ শ্ৰেণীত অন্তৰ্গত। সেইবাবে যেতিয়া দৰা ঘৰৰ লোকসকল বিবাহৰ বাবে সাজু হয়, কিন্তু ছোৱালীৰ পক্ষৰ বিৰুদ্ধে, তেতিয়া দৰাৰ কাষত ছোৱালীজনীক বলপূৰ্বক অপহৰণ কৰি যি বিবাহ কৰা হয়, সেই বিবাহক ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আহোঁ ৰাক্ষস বিবাহ কেনেকৈ কৰা হয়। ৰাক্ষস বিবাহ হোৱাৰ বাবে সৰ্বপ্ৰথমে ছোৱালীজনীৰ সন্মতি থকাটো প্ৰয়োজনীয়, অন্যথা ই পাশৱিক বিবাহ শ্ৰেণীত আহে, কিয়নো ইয়াত ছোৱালীজনীৰ অনুমতিৰ প্ৰয়োজন নাই। সেইবাবে ছোৱালীজনীৰ সন্মতিত তাইক অপহৰণ কৰা হয় বা তেওঁলোকৰ সৈতে লৈ যোৱা হয় আৰু বিয়া কৰোৱা হয়। অৱশ্যে ছোৱালীজনীক অপহৰণ কৰাৰ পিছত তাই সম্পূৰ্ণ ৰীতি নীতিৰে সেই ব্যক্তিজনৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ইয়াত ছোৱালীজনীয়ে ব্ৰহ্মচাৰ্য আশ্ৰম এৰি গৃহস্থৰ আশ্ৰমত প্ৰৱেশ কৰাটো বিশেষভাৱে প্ৰয়োজনীয়, অন্যথা কেৱল প্ৰাপ্তবয়স্ক ছোৱালীকহে অপহৰণ কৰি এই বিবাহ কৰোৱা হয়। ৰাক্ষস বিবাহৰ বিশেষ উদাহৰণস্বৰূপে যদি আপুনি ইয়াত উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰে, তেন্তে ইয়াত এটা উদাহৰণ আছে। সেই ৰাক্ষস বিবাহৰ বিশেষ ব্যাখ্যা কৰিবলৈ গ'লে তেন্তে ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ আমাৰ ঈশ্বৰ প্ৰভু শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক বিয়া কৰাইছিল। কৃষ্ণ পক্ষৰ লোকসকলে ৰুক্মিণীক বিয়া কৰিবলৈ সাজু আছিল, কিন্তু ৰুক্মিণীৰ ফালৰ পৰা সাজু নাছিল। তাৰপিছত শ্ৰীকৃষ্ণই ৰুক্মিণীক দেখি ৰুক্মিণীক দেৱী মাৰ মন্দিৰৰ পৰা অপহৰণ কৰে আৰু তেওঁৰ আদেশৰ দ্বাৰা তেওঁক বিয়া কৰায় ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত। একেদৰে কৃষ্ণৰ ভগ্নী সুভদ্ৰা অৰ্জুনৰ সৈতে যি বিবাহ হৈছিল, সেই বিবাহো ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত। ইতিহাসত এনেধৰণৰ আৰু বহুতো উদাহৰণ পোৱা যায়, য'ত ৰাক্ষস বিবাহ হৈছে, যেনে মহাৰাজ পৃথ্বীৰাজ চৌহানৰ ৰাজকুমাৰী সংগীতাৰ সৈতেও এই বিবাহ কৰা হৈছিল। এই আছিল ৰাক্ষস বিবাহৰ সম্পূৰ্ণ বিৱৰণ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ